নমস্কাৰ, অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। ৰাজ্যৰ ৫০০ কৃষক উৎপাদক সংস্থাই লাভ কৰিব ১৫ লাখ কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে এই সিদ্ধান্ত। তদুপৰি এপাৰ্ট, নাবাৰ্ড আদিৰ জৰিয়তে কৃষক উৎপাদক সংস্থাসমূহক সহযোগিতা আগবঢ়োৱা হৈছে। অসম কৃষক পৰিষদৰ উদ্যোগত গুৱাহাটীত আয়োজিত কৃষক সংকল্প সভা আৰু স্বনিয়োজনৰ বাটেৰে অনুষ্ঠানত এই মন্তব্য আগবঢ়াইছে কৃষিমন্ত্ৰী অতুল বৰাই। মুখ্যমন্ত্ৰী ডাঙৰীয়ে ৫০০ তেনেকুৱা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীক ১৫ লাখ কৰি দিবলৈ দিছে। আৰু ইয়াৰ উপৰিও আমি বহু ঠাইত বিভিন্ন এপাৰ্টৰ জৰিয়তে আমি কৰিছোঁ, নাবাৰ্ডৰ জৰিয়তে কৰিছোঁ, MOBCৰ জৰিয়তে কৰিছোঁ, বেলেগ বেলেগ স্কিমত তেনেধৰণে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীবিলাক কৰা হৈছে। আৰু বেলেগ বেলেগ ষ্টেটতকৈ এনেধৰণৰ কোম্পানীবিলাকে বিপ্লৱ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। গতিকে মই আশা কৰিম যে আমাৰ কৃষক পৰিষদে কৃষকসকলক সংগঠিত কৰক, কৃষকৰ মাজত সজাগতা বৃদ্ধি কৰক, যাতে ডাবল ক্ৰপিং কৰে, বাণিজ্যিক মূল্য থকা খেতি কৰে। আৰু আমি এটা কথা চাব লাগিব, আপোনালোকে জানে যে স্বাস্থ্যই সম্পদ। মানুহৰ যেতিয়া হেল্থ বেয়া হয় তেতিয়া হেল্থ গ'লে আৰু চব গ'ল। আপুনি না কৃষক পৰিষদ কৰিব পাৰিব, না পলিটিক্স কৰিব পাৰিব, না চাকৰি কৰিব পাৰিব, ভালকে একো কৰিব নোৱাৰিব। গতিকে আমি অৰ্গেনিক কাল্টিভেশ্যনৰ ওপৰত আমি অলপ গুৰুত্ব আৰোপ কৰিব লাগে। অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ, কীটনাশক ঔষধ ব্যৱহাৰে মানুহৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায়। আজি বহুত বেমাৰ আজাৰ এইবিলাকৰ কাৰণে হয়। গতিকে যিবিলাক অঞ্চলত এইবিলাক আপোনালোকে চকুৰ আগতে দেখে সেইবিলাক বাৰণ কৰিব লাগে। আপোনালোকে ক'ব লাগে এই কাম আপোনালোকে নকৰিব, এই কাম কৰিলে আপোনালোকৰ উৎপাদিত ফচল আমি বজাৰলৈ যাবলৈ নিদিওঁ।